Audio Jungle. Audio Jungle. শুনো শুনো চাও পানী এগিলাচ লৈ আহাচোন মই এতিয়া নোৱাৰো কাম এটা কৰি আছো তই কি ইম্পৰ্টেণ্ট কাম কৰি আছ মোক যে তই পানী এগিলাচ আনি দিব নোৱাৰ মাক কৈ দিম নে প্ৰত্যেকটো কথা মাক কিয় ক'বলৈ খোজা নি দিছো ল গোটেইজনী একেবাৰে সাজি কাচি আছো যে ক'ৰবালৈ যাবি নেকি ক'তনো যোৱা দেখিবি ৰিলছ বনাই আছিলো তই তাকো শান্তি নিদিয় পানী গিলাচত নিজে লৈ খাব নোৱাৰা মোক চিঞৰিলেহে হয় মানে তই ঘৰত এনেই থাক তই মাকো সহায় কৰি নিদিয় কামত এনেই হ'বলৈ খাবলৈ পায় মই ইমান নেখাও দে তথাপি ন এতিয়া গাভৰু হৈছ কলেজ পালি মাক অলপ চলপ সহায় কৰি দিবি আকৌ এই ৰিলচ চিলচ বনোৱা কিনো পাওঁ আৰু গোটেই দিনটোতে মাক সহায় কৰি দিব নালাগে নহয় আজৰি সময়ত ৰিলচ বনালেই হ'ল আৰু হয় নেকি তেতিয়া ক'ব বোলে কিতাপ পঢ় সময় নাপাওঁ হ'ব দে যা যেতিয়া বিয়া যাবি তেতিয়াহে গম পাবি তেতিয়া শাহুৰে মাক লৈ লৈ বকিব বোলে মায়েৰে একো শিকাই দি নপঠিয়ালে তেতিয়া আকৌ তই মাক দুখ নিদিবি হ'ব দে মই এতিয়ালৈকে সেইবোৰ কথা ভবাই নাই তহঁতৰে চাগে লাগি আছে মোক খেদো কি হ'ল তোৰ উঠনিৰ পৰা পেকপেকনি শুনি আছো যে চাদৰ মেখেলাবোৰ পিন্ধ আলনা ধুলা তেনেকৈ পেলাই থৈ দিওঁ আৰু সামৰি থবলৈও নোৱাৰ তই বাপৰে বাপ এইফালে পুতেকে বকি আছে ইফালে মাকে বকি আছে মোৰ কেতিয়াবা এনেকুৱা লাগে যে মই যে তুলি অনা সন্তানহে কি যে হ'ব একো নহয় দুটামান দম দি থাকিব লাগে তেতিয়াহে চিজি লাগিব নহ'লে সেই বেলেগৰ নিচিনা উৰি ফুৰা পখিলাৰ নিচিনা হ'ব সৰু হৈ আছে যে সেইকাৰণে তেনেকুৱা এতিয়া গাত জ্ঞান হোৱা নাই আৰু হ'ব দে ভনীয়ে ইমান সৰু হৈ থকা নাই কলেজ পালেগৈ আৰু সৰু হৈ আছে নেকি তথাপি আৰু আমাৰ কাৰণে তাই সদায় সৰুৱে হৈ থাকে তাইক জোকাই ভাল লাগে কথাবোৰ খাটাং খিটিং কৰি দিয়ে যে তাই সেই কথাবোৰ শুনিবলৈ কাৰণেহে তই জোকাই থাক তাইক তো ভাল পাওঁ আকৌ নিজৰ ভন্টিৰ লগত এনেকৈ ধেমালি নকৰি কাৰ লগতো কৰিম কামৰ পৰা আহি তাইৰ লগতে ধেমালি কৰো তেতিয়াহে মনটো ভাল লাগে তোৰ মানে তাই খাটাং খিটিং কথাবোৰ ভাল লাগে ভাল লাগে এই যিবোৰ কথা কয় মনৰ পৰা নকয় নহয় জানো পাই তহঁতৰ ককাই ভনীয়েকৰ কথাবোৰ ধৰিবই নোৱাৰি ইটোৰে কিবা কব সিটোৰে কিবা কব হ'ব দিয়া তুমি বুজি পাব নালাগে খালি তাইক ইমান দম দি নাথাকিবা মই ধেমালিতহে কওঁ হ'ব দে খালি তহঁতি ইমান কাজিয়া কৰি নাথাকিবি আকৌ ঠিক আছে মা হাই কিউটি আহিলা হাত আঁতৰা বুলি কৈছো আঁতৰা আই আজি কিউটিচোন গৰম উঠি আহিছে কেলে বা তই মোক জোকাই নাথাকিবি নহ'লে মই প্ৰিন্সিপালক কমপ্লেইন কৰি দিম ৰাম মইতো ভয় খাই গলো প্ৰিন্সিপালক কমপ্লেইন কৰি দিব বোলে কৰক দে আমি কি ভয় খাই আছো নেকি প্ৰিন্সিপাললৈ তহঁতিনো তাইক কিয় জোকাই থাক তোৰ কি হ'ল বে চচমিচ তোক জোকাইছে নেকি তোৰ নিচিনা বেহেনজি এজনীক এনেও নোজোকাও আৰু তোৰ নিচিনা ল'ৰা মোক জোকাব নালাগে অভদ্ৰ অসভ্য তাই মোৰ ফ্ৰেণ্ড হয় আৰু মোৰ ফ্ৰেণ্ড যেতিয়া মই মাত মাতিমেই হয় নেকি বাহ কিউটি তইচোন বডিগাৰ্ডো লৈ ফুৰ কিন্তু বডিগাৰ্ডজনী অলপ ভাল ল'ব লাগিছিল এনেকুৱা বেহেনজি বডিগাৰ্ড কোনো নাচায় দেই মই কৈছো ভালে বোলে তহঁতে মোৰ চকুৰ আগৰ পৰা আঁতৰ হ মই ইয়াত পঢ়িবলৈ আহিছো তহঁতৰ নিচিনা ল'ৰাৰ লগত লেকচাৰ আহিবলৈ অহা নাই আৰু তহঁতেতো কোন ছোৱালী আহে কোন ছোৱালী যায় সেইবোৰকে চাই থাক কলেজত তহঁতে পঢ়িবলৈ নাহা নহয় দাদাগিৰি কৰিবলৈ আহ ইছ তুমি মোৰ মনৰ কথা কৈ দিলা সঁচাকৈ আমি দাদাগিৰি কৰিবলৈ আহো ৰবা চশমাযোৰ লগাই লওঁ তেতিয়াহে হিৰো হিৰো লাগিব ঘৰে ঘৰে মুখৰে কালা কালা চশমা তবা খুদা নে কৰে কেঁচা ये কৰিছো মা কেঁচা ये কৰিছো মা এতিয়ালৈ বাৰু আহিছো আকৌ লগ পাম বাই বাই কি অসভ্য ল'ৰা দেই ইমান গালি দিওঁ ইমান দম দিওঁ তথাপি ভয় নকৰে মোক তই ককাইৰ আগত কৈ দিব নোৱাৰ ককাই আহি দম দি থৈ গলে তোক আৰু ইহঁতে ডিষ্টাৰ্ব নিদিয়ে তই কাৰ কথা কৈছ মোৰ দাদা সি মোক ইহঁতৰ পৰা বচাব সি মোক দেখিবই নোৱাৰে এনেকে মোৰ লগত কাজিয়া কৰি থাকে আৰু সি এনেও নাহে মোকহে উল্টাকে দম দিব ইহঁতৰ উৎপাতত মই আৰু কলেজ আহিব নোৱাৰো মই চাগে কলেজ বাদ দিম সদায় ভয়ে ভয়ে আহিব লাগে মই ক্লাছৰ পৰা ওলালে ভয়ে যাব লাগে এনেকৈ হলে কেনেকৈ হব মই মাক কৈ বেলেগ এখন কলেজতে এডমিশ্যন ল'ব লাগিব ইয়াত নপঢ়ো আৰু তই কি কৰিছ এইবোৰ সঁচাই কৈছো ইয়াত মই একো ভাল পোৱা নাই ভাল পাইছো যদি তোৰ নিচিনা বেষ্ট ফ্ৰেণ্ড এজনী পাইছো তাৰ বাহিৰে একো পোৱা নাই ভয় লাগে মোৰ এইখন কলেজত আহিবলৈ কাৰণে তই সিহঁতক ভয় কৰি এইখন কলেজত আহিব বিচৰা নাই এইটো আকৌ কেনেকুৱা ধৰণৰ কথা সিহঁতে ভাবিব তই ভয়া তোৰ যি বুলি ভাবে ভাব মুঠতে এতিয়াৰ পৰা মই কলেজ নাহো আৰু যদি তোক সোধে ঘৰত তেতিয়া তই কি কবি কিবা এটা বাহানা কৰিব লাগিব এইটো কথা কব নোৱাৰো তইতো বহুত ভুল কাম কৰিবলৈ লৈছ ঘৰত যদি তই কৈ দিয়া হয় তেতিয়াহ'লে তোৰ দাদাই কিবা এটা ব্যৱস্থা ল'লে হয় নলয় একো ব্যৱস্থা নলয় মই এদিন দাদাক কৈছিলো মই বোলো কলেজৰ দুটামান ল'ৰাই মোক বহুত জোকাই থাকে তাৰপিছত কি ক'লে একো ৰেছপন্সে নিদিলে দাদাই ক'লে কলেজ নতুন কৈছা যে সেইকাৰণে জোকাইছে চাগে আৰু তাতে ইমান ডাঙৰ ইছ্যু কৰিবলৈ কি দৰকাৰ হয় নেকি তোৰ ককায়ে তেনেকৈ কৈছে দে হ'ব দে নহ'লে তই যি সিদ্ধান্ত লও ভাবি চিন্তি লবি মই বাৰু তোক জোৰ জবস্তি নকৰো ঠিক আছে হ'ব দে বান্ধৱী কি হ'ল তই আজি কলেজ নাযাওঁ নাযাওঁ কিহৰ কাৰণে এনেই মন যোৱা নাই সদায় কলেজ যোৱা ছোৱালীজনী আজি আকৌ কিহৰ মন নোযোৱা হ'ল তোক আজি গাড়ীতে থৈ আহিমগে
নাযাওঁ বুলি কৈছো নহয়, নাযাওঁ। তই যা, তই মোক আমনি দি নাথাকিবি। অ আই, কি হলো তোৰ? মায়ে কিবা ক'লে নেকি? তোৰ মুখখন ফুলি আছে যে? কোনো একো কোৱা নাই, তই যা বুলি কৈছো, যা। মোক ডিষ্টাৰ্ব দি নাথাকিবি। দে হ'ব দে, নাযাওঁ যদি নালাগে আৰু। মই আহোঁতে কিবা লৈ আহিম দে তোৰ কাৰণে। নাখাওঁ মই একো, খাবলৈ মন নাই। ঠিক আছে তেতিয়াহ'লে নিজে খাই থৈ আহিম আৰু পিছত নুসুধিলেই হ'ল। নুসুধো দে, যা। তই ওলালি? ওলালো, কিন্তু আমাৰ মহাৰাণী কি হ'ল? আজি বোলে কলেজ নাযায়? নাযায়? কিহৰ কাৰণে? নাজানো, বিচনাতে বহি মনটো মাৰি আছে। মই সুধিছিলো, মোক উল্টাকে দমহে দিলে। মই ভাবিছিলো তুমি কিবা ক'লা। মই আকৌ কি কৰোগে? একো কোৱা নাই মই। ঠিক আছে তেতিয়াহ'লে, মনটো ভাল লাগিলে তুমিয়ে সুধিবা কি হৈ আছে। গোটেইজনী মুখখন ফুলি আছে। হ'ব দে, তাক চাগে কিবা লাগে, সেইকাৰণে মুখখন ফুলাই আছে। মই সুধিম বাৰু। ঠিক আছে হ'ব। তোৰ কি হৈছে? কলেজ কিহৰ কাৰণে নাযাৱ তই? এনেই মন নাই। তই এইফালে চাচোন আৰু ক মোক কি হৈছে। মা, মই আৰু সেইখন কলেজত নপঢ়ো। সেইখন কলেজত নপঢ়ি পেলাই কি হ'ল আকৌ তোৰ? এনেই মন নাই। কিবা এটাতো কথা থাকিব লাগিব ন। অতদিনে সেইখন কলেজতে পঢ়ি থাকিলি, এতিয়া আকৌ তোৰ কিহৰ মন নোযোৱা হ'ল? কি হৈছে কচোন ভাঙি পাতি। কলেজ যাবলৈ হ'লে যদি ভয়ে ভয়ে যাব লাগে, সেইখন কলেজত কেনেকৈ যাওঁ মই? ভয়ে ভয়ে? মা, ভয়ে ভয়ে। কিহৰ কাৰণে ভয় কৰিব লাগে আৰু কাৰ কাৰণে ভয় কৰিছ তই? দুটামান গুণ্ডা আছে, আমাৰ কলেজৰ গেটতে ৰৈ থাকে। সেইকেইটা মোক সদায় জোকায়, চুলি তুলি টানি দিয়ে, গায়ে পায়ে হাত দিয়ে। মোৰ এইবোৰ একেবাৰে ভাল নালাগে মা। কি? তই এতিয়ালৈকে আমাক কোৱা নাই যে? দাদাক মই এদিন কৈছিলো, কিন্তু সি কথাটো গুৰুত্ব নিদিলে। আৰু কৈ থাকিব নোৱাৰো মই। মোক কলেজ চেঞ্জ কৰি দিয়া, মই বেলেগত পঢ়িম। ৰচোন ৰ, তই প্ৰিন্সিপালক কৈ দিব নোৱাৰ? প্ৰিন্সিপালক ক'লে সিহঁতে মোক বেছিকৈ জোকাব, সেইকাৰণে কৈ নিদিওঁ। ৰ নহ'লে, আজি ককাই আহিলে কথাটো পাতি চাব লাগিব। কোন সেইকেইটা গুণ্ডা যাৰ কাৰণে তই কলেজ যাব ইচ্ছা নকৰা হলি? লাভ নাই মা, লাভ নাই। বহুত অসভ্য, দাদাই একো কৰিব নোৱাৰে। তোৰ দাদাই একো কৰিব নোৱাৰে? যেতিয়া পুলিচৰ মাৰ খাব তেতিয়া সকলো পাহৰি যাব। তই চিন্তা নকৰিবি, মই ককাইৰ লগত কথা পাতি সকলো ভাল কৰি দিম। আৰু তই কাইলৈৰ পৰা কলেজ যাবি, ভয় কৰি নাথাকিবি। সিহঁতৰ কাৰণে কলেজ চেঞ্জ কৰিব নালাগে। ইমান ভাল কলেজ এখনত এডমিশ্যন পাইছ, তাৰ পৰা আৰু অদলি বদলি হৈ থাকিব নালাগে। হ'ব, কিন্তু সিহঁতে যদি মোক জোকাই থাকে তেনেহ'লে কিন্তু তোমালোকে মোক কলেজ চেঞ্জ কৰি দিব লাগিব, কৈ থলো। ঠিক আছে হ'ব, তই মুঠতে কাইলৈ কলেজ যাব লাগিব। হ'ব মা, যাম। এতিয়া ভাতকেইটা খাই ল'বি, ৰাতিপুৱা চাহো নেখালি। গৈ আছো ব'লা। মা, তুমি ভণ্টিক সুধিলানে তাই কিয় কলেজ যোৱা নাই আজি? সুধিলো। কথাটো বৰ বেয়া কথা হ'ল নহয়। কি বেয়া কথা মা? তাই কলেজ নোযোৱা উদ্দেশ্যটো বেলেগ। মানে কোৱাচোন তুমি। তাই কলেজ গ'লে বোলে দুটামান অসভ্য ল'ৰাই গায়ে পায়ে চুৱে, চুলি তুলি টানি অৱস্থা নাইকিয়া কৰি দিয়ে। কি? সেইকাৰণে তাই কলেজ যাবলৈ মন নকৰা হ'ল। কিন্তু তাই অতদিনে আমাক কোৱা নাই যে, আৰু প্ৰিন্সিপালক কমপ্লেইন কৰি দিলে হ'ল ন। সিহঁতকেইটাই ধমকি দিছে যে প্ৰিন্সিপালৰ আগত ক'লে তাইক বেছিকৈ জোকাবহে। সেইকাৰণে তাই ভয়তে কাকো কোৱা নাই। তাই আমাকতো ক'ব পাৰে। তোক এদিন কৈছিল বোলে, তইহে কথাটো গুৰুত্ব নিদিলি। তাই তেতিয়া কৈছিলে বোলে কলেজৰ ল'ৰাকেইটা মানে মোক জোকাই থাকে। মই ভাবিছিলো এইটো নৰ্মেল, প্ৰথম কলেজ গৈছে যেতিয়া এনেই জোকাইছে চাগে বোলো। ইমান ডাঙৰ ইছ্যু হৈ যাব বুলি ভবা নাছিলো নহয়। সেইকাৰণে নাযায়। তাকে কথা এটা ভাবিছো, পুলিচ কমপ্লেইন কৰি দিম, তেতিয়াহে যদি সিহঁতে শিক্ষা পায়। মই তথাপি কৈছো, তই বোলো কাইলৈ কলেজ যাবি, সিহঁতৰ ভয়ত নোযোৱাকৈ থাকিব নালাগে। তাৰপিছত কি কৰে তাই? যাম বুলি কৈছে, কি কৰে নাজানো, কাইলৈহে চিন আৰু। মা, পুলিচ কেছ দিব নালাগে, ইহঁতক মই চাই ল'ম। মোৰ ভণ্টিক জোকোৱা ফল সিহঁতে পাব। কাইলৈ ময়ো ভণ্টিৰ পিছে পিছে যাম, আৰু কোন কেইটাই জোকাই ময়ো চাই ল'ম। ঠিক আছে হ'ব বাৰু, সিমানকৈ মাৰপিট নকৰিবি। সিহঁতক এশিকা ভালকৈ দিব লাগিব, নহ'লে সিহঁত তাইক ডিষ্টাৰ্ব দি থাকিবই। হ'ব দে, তই যি ভাল দেখ তাকে কৰ। ঠিক আছে মা। হেল্ল', ক। ইমান দিনৰ মূৰত ফোন কৰিছো যে, কিবা কথা আছিল নেকি? কথা এটা আছিল। কি কথা কচোন? কাইলৈ এপাক আহিবিচোন কলেজৰ সন্মুখত। তই কলেজৰ সন্মুখত মাতিলি যে, ছোৱালী তোৱালী চাবলৈ যাবি নেকি? আৰু মোৰ ভণ্টি পঢ়া কলেজত। কিয়? বহুত ডাঙৰ লাফৰা এটা হ'ল। কি লাফৰা? কাইলৈ দুটামানক ধুলাই দিব লাগিব, সেইকাৰণে তোলৈ ফোন কৰিছো। দুইটাই মিলি দিব লাগিব। কাক বে? আৰু কিহৰ কাৰণে? মোৰ ভণ্টি কলেজ যাব নোৱাৰা কৰি দিছে। সিহঁত দুটা ইমানেই অসভ্য, মোৰ ভণ্টি গাত টাচ কৰিছে। কি? কেতিয়াৰ পৰা? হ'ল এসপ্তাহ মান। তই এসপ্তাহ কি কৰি আছ? সিহঁতৰ ভৰি হাত ভাঙি এতিয়া বিচনাত পৰি থাকিব লাগিছিল। আৰু কথাটো মই ইমান গুৰুত্ব দিয়া নাছিলো। তাই কৈছে বোলে মোক ল'ৰা কেইটামানে জোকায়। মই ইজিলি ললো আৰু কথাটো। এতিয়া কালি তাই কৈছে নহয়, মাৰ আগত কৈছে বোলে কলেজ চেঞ্জ কৰি দে। তেতিয়া মায়ে সুধোতেহে গম পাইছে সঁচা কথাটো। ঠিক আছে হ'ব, যাম বাৰু। তোৰ ভণ্টি মানে মোৰো ভণ্টি। হ'ব দে, আহিবি। মই ফোন কৰি দিম। 10টামান বজাত আহিবি। যেতিয়া তই কলেজ যাব তাৰ পিছে পিছে যাম আমি। দূৰৰ পৰা চাই থাকিম কোননো সেইকেইটা। অ'কে ব্ৰ, ঠিক আছে। হ'ব দে, মই এতিয়া ৰাখিছো। ঠিক আছে হ'ব। মা, মই কলেজ যাওঁ। যা। তুমি দাদা কথাটো ক'লানে? কৈছো, দাদাই কিবা এটা ব্যৱস্থা ল'ব।
তই চিন্তা নকৰিবি কথা এটা শুনিলো আমাৰ আজি যদি সিহঁতে মোক জোকায় কাইলৈৰ পৰা কিন্তু মই কলেজ নাযাওঁ তোমালোকে মোক কলেজ চেঞ্জ কৰি দিব লাগিব ঠিক আছে হ'ব দিম দে তই এতিয়া যাচোন ঠিক আছে যাওঁ তাই গ'লনে মা ওলাই গৈছে হ'ব দিয়া নহ'লে ময়ো যাওঁ তাইৰ পিছে পিছে ঠিক আছে যা তই অকলে যাবি নেকি নাই নাই লগৰ এটা যাব যা আহিলা ডাৰ্লিং মই তোমাৰ কাৰণে কিমান দেৰি ৱেইট কৰিছো তুমি জানানে চা তোৰ লগত মোৰ একো ডিচকানি নাই তই মোৰ পিছা কৰিবলৈ এৰি দে মই এইবোৰ একেবাৰে ভাল নাপাওঁ আৰে কিয় এৰিম তোমাক মই তোমাক ভাল পাওঁ আৰু তোমাক বিয়া পাতিব খোজো তুমি বছৰৰ লগত বিয়া হলে বহুত মালামাল হৈ যাবা তোৰ বছৰৰ লগত থাকি তই মালামাল হৈ থাক মোৰ মালামাল হ'বলগীয়া নাই চাওঁ বাট এৰি দে আৰে ডাৰ্লিং কিয় ইমান উৎপাত কৰি আছা ভিতৰলৈ যাবলৈ কাৰণে আৰে নপঢ়িলেও হয় তুমি মই খুৱাম তোমাক তুমি চাকৰি বাকৰি কৰিব নালাগে নহয় তই আঁতৰি নিদিয় কেলে তোৰ কাৰণে তই কলেজ বাদ দিম কৈছে জানানে কি তুমি মোৰ কাৰণে কলেজ বাদ দিবা এইটো তুমি বৰ ভুল কাম কৰিছা তুমি কলেজ বাদ দিলা বুলি যে মই তোমাক বাদ দিম সেইটো হ'ব নোৱাৰে কেতিয়াও তুমি সদায় মোৰ হৃদয়ত থাকিবা হৃদয়ত এইখন হৃদয়ত অকল তুমি জানে মান আঁতৰ হ বছ ভাবিচোন গ'লগৈ আৰে যাবলৈ দে না এদিন নহয় এদিন তাই মোৰ প্ৰেমত পৰিবই আৰু সেই দিনটো কেতিয়াও নাহে কোন তহঁত মোৰ জানে মনৰ কথা তহঁতে কেনেকৈ জান তোৰ জানে মান কোন হয় জানো মোৰ ভন্টি হয় আচ্ছা তেনেহলে আপুনি মোৰ ঘৰৰ মানুহ নমস্কাৰ দেই নমস্কাৰ দাদা মোৰ মানে ভুল হৈ গ'ল মই ভাবিছিলো আপুনি বেলেগ সেইকাৰণে তেনেকৈ কলো হয় নেকি তই মানে সেইজন মোৰ ভন্টিক সদায় সদায় জোকাই থকাজন যাৰ কাৰণে তাই কলেজ আহিবলৈ টান পোৱা হ'ল চৰি দাদা মই আপোনাৰ ভন্টিক একো নজোকাও মই তাইক মাথো কওঁ মই তাইক ভাল পাওঁ কিন্তু তাই এতিয়ালৈকে মোক একচেপ্টে কৰা নাই কিন্তু মোৰ দৃঢ় বিশ্বাস আছে তাই এদিন নহয় এদিন মোক একচেপ্ট কৰিবই সেইটো খাটাং আৰু বছৰৰ লগত যোনে বিয়া হব তাই মালামাল হৈ যাব তাই ৰাণীৰ নিচিনা থাকিব পাৰিব ৰাণী আৰু মোক ধৰিছ কিয় এই দে মোক এই দে আমাক তহঁতে চিনি পোৱা নাই মই কোন তহঁতে কোন মই দেখা আছো বল ইহঁতক লৈ বল তাৰপিছত দেখা আছো ইহঁতক কলা কলা চশমা পিন্ধি ছোৱালী জোকাবলৈ অহা মজা দেখা আছো বল আজিৰ পৰা তহঁতে মোৰ ভন্টিক এনেকুৱা বেয়া চকুৰে চাবলৈ কাৰণে 10 বাৰ ভাবিব লাগিব মোৰ ভন্টিক কি বেলেগ ছোৱালীকো তহঁতে চাবলৈ নোৱাৰিবি কৈ থলো মই লৈ বল ইহঁতক তহঁতে কি উঠনিৰ পৰা ৰৈ আছে নেকি ভালে বোলে কৈছো মোৰ পিছা এৰি দে নহলে মই কাইলৈৰ পৰা কলেজে নাহো এইখন কলেজে বাদ দিম নাই নাই তুমি কলেজ বাদ নিদিবা তুমি ইয়াতে পঢ়িবা আমাৰ ভুল হৈ গ'ল আমাক ক্ষমা কৰি দিবা এয়া কি কৰিছ তই বছে সঁচা কৈছে আমাৰ দুইটাৰে ভুল হৈ গ'ল আমাক ক্ষমা কৰি দিবা আমি তোমাক আজিৰ পৰা নিজৰ ভন্টি নিচিনা ভাবিম তহঁত ইমান সলনি হৈ গলি নে আৰু এয়া অৱস্থা তহঁতক কোনে কৰিলে নিজে জানি শুনি আকৌ কিয় সুধিছা ককায়েৰক লগাই দি এয়া অৱস্থা কৰিলে আমাক কি দাদা আহিছে নজনাৰ ভাও নজৰিবা তোমাৰ দাদাই বহুত মাৰিলে আমাক এতিয়াৰ পৰা আৰু আমি এইখন কলেজৰ আশে পাশেও নাহো তোমাক কি বেলেগ ছোৱালীকো নোজোকাও এতিয়া পালি নহয় মজাটো বেছি চলবেলা আছিলে যা এতিয়া আকৌ যাতে এইখন কলেজৰ সন্মুখত নেদেখো নহলে আকৌ ইয়াৰ ককায়েকক লগাই দিম নাই নাই ভন্টি আকৌ তাইৰ ককায়েকক লগাই নিদিবা নহলে আকৌ পিটন দিব ঠিক আছে যা এতিয়া তইচোন কৈছিলি তোৰ ককায়ে একো নকয় বুলি এয়া দেখিছ নহয় ককায়ে দুইটাকে হাত ভৰি ভাঙি দিছে ভাল পাইছে মই বিশ্বাসে কৰি ল'ব পৰা নাই দেই দাদাই আহি যে ইহঁতক কেনেকৈ পিটন দিছে ভালে কৰিছে পিটন দি প্ৰিন্সিপালক ক'লে কি হ'ব প্ৰিন্সিপালে ৱাৰ্ণিং দিলে হয় তাৰ বাহিৰেনো কি কৰিলে হয় এতিয়া ককায়ে পিটন দিছে যেতিয়া সিহঁত আৰু নাহে সেইটো ভালকৈ জানিলো তাকেইতো মই ভাবিছিলো সি মোক মৰমে নকৰে মোৰ লগত এনিটাইম কাজিয়া কৰি থাকে কোন ককায়েকৰ ভনীয়েকৰ মৰম নাথাকিব কচোন তোৰ লগত যদি লাগি ভাল পায় সেইকাৰণে তোৰ লগত লাগি থাকে তইহে বুজি নাপা তাকেই কিন্তু সি যেনেকৈ জোকাই থাকে নহয় মোৰ বৰ খং উঠি আহে ইটো আন সিটো আন তেনেকে মই সেইখন কৰা চাকৰহে আৰু মাৰ পৰা পিটন খুৱাই সি ডাঙৰ যে চাকৰি কৰে যে মাৰ কথা একো নকয় সি ভুল কৰিলে মোকে পিটন দিয়ে হ'ব দে এইবোৰ চব কথা বাদ দে তই এতিয়া কলেজ আহিবি নহয় এতিয়াতো একোতে ভয় নাই আহিম আকৌ কেলে নাহিম মই সিহঁতকেইটাৰ কাৰণেহে নাহিম বুলি কৈছিলো এতিয়া সিহঁত নাই যেতিয়া আহি থাকিম তথাপি মোৰ বেষ্ট ফ্ৰেণ্ডজনী এইখন কলেজৰ পৰা যাবলগীয়া নহল তাকে ভাল পাইছো মইতো যাব বিচৰা নাছিলো ইহঁতৰ উৎপাদতহে যাম বুলি কৈছিলো যি হয় ভালৰ কাৰণে হয় বুলি কয় যে এয়াকে কয় তাকেই হ'ব দে এতিয়া ঘৰলৈ যা ককায়ে থেংক ইউ কৰোগে আকৌ যাওঁ আকৌ সোনকালে তাৰ ৰিয়েকশ্যন বেলেগ হ'ব ষ্টাডি কৰিব বাই বাই দাদা চৰি আজি তই চৰি বুলি কলি যে মোক মই গমেই পোৱা নাছিলো তই যে মোক ইমান ভাল পাওঁ এই সাৰাকটো কোনে কলে মই আৰু তোক চি নাপাও দেই হ'ব দে মিছা কথা নকবি মই জানো নহয় তই মোক ভাল পাওঁ তই মোক এনেহে জোকাই থাক তই মোক জোকাই ভাল পাওঁ সেইকাৰণে জোকাই থাক আৰু সেইকাৰণে এই গুণ্ডাকেইটাক মাৰিবলৈ কৈছিলি নহলে জানো গলি হয় সেইটো কথা সিহঁতে তোক জোকোৱাৰ বাবে মাৰিব যোৱা নাই নহয় সিহঁতে মোৰ বেষ্ট ফ্ৰেণ্ডজনীকো জোকায় তহঁতৰ কলেজতে পঢ়ে সেইকাৰণেহে পিটন দিব গৈছিলো গম পালি বান্দৰী তোৰ কাৰণে পিটন দিব যোৱা নাই এনেই মিছামিছি ভাবি ললি তই জানো দে দাদা তই মোক এনেই কৈ আছ মোক জোকোৱাৰ বাবে তই
সিহঁতৰ পিটন দিদিকে তই নকলেও মই তোৰ কথা বুজি পালো এতিয়াৰ পৰা তই যিমানে নুজুকা মই তোক কেতিয়াও বেয়া নাপাওঁ দাদা অ মামা এইজনী সোনকালে এইখন ঘৰৰ পৰা শেষ এই থাকিলে মাথাটোহে গৰম হয় আৰু এইজনী থাকিলে মই বিয়া পাতিব নোৱাৰিম একো এডাল কাম নকৰে বৌয়েকে আহি যেতিয়া কথা শুনাব তেতিয়াহে গম পাব সেইকাৰণে এজনী খেদ কি কথা কৈ আছে এইবোৰ তই তোৰ বিয়া নপতাকৈ তাইক কেনেকৈ খেদিব পাৰো কোনোবা এটা চাই দিলে হ'ল আৰু চা তই এনেকুৱা কথা কৈ নাথাকিবি গ'লনে নাই তাই আৰে মা তুমি চিৰিয়াছলি লৈ ললা মই তাইক দেখিহে কথাটো কৈছো তইনো তাইক কিয় ইমান জোকাই থাক তাই অলপতে বেয়া পায় আৰু অলপতে কান্দি দিয়ে এনেকুৱা ধেমালিবোৰ নকৰিবিচোন তই তাইক জোকাই ভাল লাগে অ মা সেইকাৰণেহে জোকাও হ'ল বুলি আৰু ঠিক আছে হ'ব বাৰু নোজোকাও আজিৰ পৰা মোৰ এজনীয়ে ভনী তাই থকালৈকে তাইকে জোকাই থাকিম আৰু তাইক মই বেয়া নাপাওঁ নহয় তাই মোৰ নিজৰ ভনী তাইক মই ধুমধামেৰে বিয়া দিম ভাল ল'ৰালে বিয়া দিম ঠিক আছে দাদাই মোক সঁচাকৈ দেখিব নোৱাৰে সিদিনা চাগে তাৰ বেষ্ট ফ্ৰেণ্ডজনী জোকোৱাৰ বাবেহে সিহঁতক মাৰিলে মোক জোকোৱাৰ বাবে নহয় মই থকাৰ কাৰণে দাদাৰ চাগে বহুত অশান্তি হৈছে হ'ব বেছি দিন নাথাকো আৰু মই গ'লেহে সি চাগে বিয়া পাতিব পাতক মোৰ কোনো কথা নাই মোৰ নিজৰ দাদাই যেতিয়া মোক ভাল নাপায় আনে কি ভাল পাব চুনু চুনু মায়ে মাতিছে তোক আহ সিফালে গৈ আছো ৰ আৰু মই তহঁতৰ বুজা হ'ব নিবিচাৰো দাদা তই চাগে মোক পঢ়া শুনা খোৱা পিন্ধা খোৱা বোৱা এইবোৰ সহজে ভাগৰি গৈছ ন সেইকাৰণে এনেকুৱা কথা ক'বলৈ পাৰিছ হ'ব দে আৰে তোৰ কি হ'ল মন মাৰি আছ যে নাই একো হোৱা তোৰ সিহঁতকেইটা আকৌ জোকাইছ নেকি নাই জোকোৱা তেনেহ'লে এনেই তোৰতো দাদা আছে ন তোক কেতিয়াবা কয়নে এইখন ঘৰৰ পৰা ওলাই যা বুলি নকয় কি হ'ল তোক কোনে ক'লে দাদাই মাৰ আগত কৈ আছে বোলে সোনকালে এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াই দিয়া মানে বিয়া দিয়া কথা কৈ আছে সি চাগে মোৰ বুজা উঠাব নোৱাৰে সেইকাৰণে তেনেকৈ কৈছে দেই এইবোৰ কি কৈ আছ তই ফাল্টু কথা এইবোৰ এনেই জোকাইছে চাগে এনেই জোকোৱা নাই সি সঁচাকৈ কৈছে মই আৰু সেইখন ঘৰত নাথাকিম চাগে তই পাগল হৈছ নেকি ইমান সৰু কথা এটাতে আৰু তই সেইখন ঘৰত নাথাকি ক'ত যাবি যাম কোনোবাৰ ফালে নিজে কাম কৰিম নিজে খাম বেলেগৰ ওপৰত আশা কৰি নাথাকো চা তই মোৰ বেষ্ট ফ্ৰেণ্ড তই এনেকুৱা কথা নকবি আৰু ঘৰ এৰি যোৱা নামো নলবি তই গম পালি নহয় বল এতিয়া ক্লাছ কৰোগে বল এতিয়ালৈকে আহি পোৱা নাই ক'ত সোমালে আকৌ আনকালেচোন কলেজৰ পৰা সোনকালে আহে কিন্তু আজি অহাই নাই যে তাই লগৰজনীক ফোন কৰিবলৈ কাৰণে মোৰ তাত নম্বৰটোৱে নাই নহয় কি কৰোঁ বাৰু এতিয়া মই ককায়েককে ফোন এটা কৈ দিওঁ কথাটো হেল্ল' অ মা কোৱা কথা এটা হ'ল নহয় কি কথা মা ভনীয়ে এতিয়ালৈকে অহাই নাই ঘৰলৈ আনকালে সোনকালে আহে আজি 5টা বাজি গ'ল এতিয়ালৈকে ঘৰ অহা নাই মোৰ বৰ চিন্তা হৈছে কি তাই লগৰজনীক ফোন কৰাচোন লগৰজনীৰ নম্বৰ মোৰ ওচৰত নাই সেইকাৰণে তোক ফোন কৰিছো তই ক'বাৰ পৰা বিচাৰি কচাৰি হ'লেও দেচোন লগৰজনীক ফোন কৰ তাই খবৰ এটা ল মোৰ বৰ ভয় লাগিছে সেই গুণ্ডাকেইটাই নাই নাই মা সিহঁতে একো কৰিব নোৱাৰে মই এতিয়া ছুটি লৈ আছো ৰ'বা মই তাইৰ লগৰজনীৰ ঘৰলৈকে যাম তাইৰ ওচৰত গ'লে সকলো গম পাম ঠিক আছে যাচোন যা হ'ব দিয়া মা ক'ত গ'ল বাৰু এই ছোৱালীজনী নোকোৱা নেমেলাকে ক'ত যে যায় নহয় মাথা চাথা গৰম কৰি দিব ভণ্টি আহে দাদা আপুনি আমাৰ ঘৰত যে আমাৰ চুনু কলেজ গৈছিল নহয় আহিছিল তুমি কিমান সময়ত আহিলা কলেজৰ পৰা মই 3টা বজাতে আহিলো আৰু তাইও মোৰ লগতে আহিছিলচোন কিন্তু তাই এতিয়ালৈকে ঘৰ পোৱা নাগে মায়ে বৰ চিন্তা কৰি আছে তুমি জানা নেকি ক'ত গৈছে তাই কি তাই এতিয়ালৈকে ঘৰ পোৱা নাই এতিয়ালৈকেতো তাই ঘৰ পাবগৈ লাগিছিল আমিতো একেলগে ওলাই আহিছিলো কলেজৰ পৰা কেনেবাকৈ সেই গুণ্ডাকেইটাই তাইক জোকাইছে নেকি নাই দাদা সিহঁতৰ আৰু সাহস নাই জোকাবলৈ কাৰণে ৰাতিপুৱা তাই কথা কেইটামান কৈছিল কি কথা আপুনি বোলে তাইক মৰম নকৰে আপুনি বোলে কৈছিল মাৰ আগত কৈ থকা শুনিলে বোলে এইজনী ঘৰৰ পৰা সোনকালে খেদি দিয়া সেইটো কথা ৰাতিপুৱা মন মাৰি আছিল তাই আৰু মোক কৈছিল বোলে মই ঘৰত আৰু বুজা হৈ থাকিব নোৱাৰো মই ওলাই যাম কোনোবা ফালে নিজে কাম কৰিম নিজে খাম কি দাদা তাই চাগে গ'লগৈ ঘৰৰ পৰা কিন্তু মই সেইবোৰতো মিছামিছি কৈছিলো মই তাইক জোকাই আছিলো তাই মোৰ পাছফালে থকা দেখিছিলো মই সেইকাৰণে মাৰ আগত কৈ আছিলো কিন্তু তাই সেইটো কথা লৈ ঘৰ এৰি কিয় যাব লাগে ক'ত বা গ'ল তাই ক'ত বিচাৰিম তাইক ময়ো নাজানো দাদা কিন্তু সেইষাৰ কথাই কৈছে মোক ঠিক আছে ভণ্টি হ'ব দিয়া মই অলপ বিচাৰ কুচাৰ কৰোগে হ'ব দিয়ক দাদা পালেকে মোকো ফোন কৰি দিব মোৰ মনটো অশান্তি লাগি থাকিব এতিয়া ঠিক আছে হ'ব ভণ্টি এই ল'ৰাটো ফোন এটা কৰা নাই সেইজনী ঘৰ আহি পোৱা নাই সন্ধিয়া লাগিল আহি বিচাৰি পাইছে হেনে নাই হেনে একো ধৰিব পৰা নাই মই মা তই আহিলি তাইক পালিনে নাই মা তাইক বিচাৰিলো মই কিন্তু ক'তো নেপালো ক'ত গ'ল তাই আৰু কিহৰ কাৰণে ঘৰ এৰি যাব লগা হ'ল তাই এয়া চব মোৰ গাত ভুল মা মোৰ কাৰণে তাইক ঘৰ এৰি যাব লগা হ'ল কিন্তু মই তাইক মনৰ পৰা কোৱা নাছিলো তাইক ধেমালি কৰিছিলো তাই সেইটো কথাই সঁচা বুলি ভাবি গুচি গ'ল কি কথা আৰু কিয় কৈ আছ তই তোৰ গাত ভুল বুলি মই যে তোমাক সিদিনা কৈ আছিলো এইজনী ঘৰৰ পৰা খেদি দে বুলি মইতো তাইক শুনাই কৈছিলো সেইটো কথা কিন্তু তাই সেইটো কথা সঁচা বুলি ভাবিলে লগৰজনীয়ে কৈছে
তাই মন মাৰি আছিল লগৰজনীৰ আগত সেইবোৰ কথা সকলো ক'লে বোলে। মইতো সেইকাৰণে কৈছিলো, মই বোলো তাইক ইমান ডাঙৰ ডাঙৰ ধেমালি নকৰিবি। এতিয়া তাই সৰু হৈ থকা নাই, এতিয়া তাই ডাঙৰ হ'ল, সকলো বুজি পোৱা হ'ল। কিন্তু তই মোৰ কথা নুশুন, তাইক বাৰে বাৰে জোকাই থাক। মা, সঁচাকৈ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। এতিয়া ক'ত বিচাৰিম বাৰু তাইক? ক'ত আছেগে বা? তাইৰ হাতত পইচা চইচা আছেহে নে নাই হেনে, ক'ত থাকিব, ক'ত খাব? মোৰ ভাবিয়ে চিন্তা লাগিছে। বিচাৰিব লাগিব ৰহ, তাই ইমান দূৰ যাব নোৱাৰে, তাই চহৰতে কৰবাত থাকিব। সেইটো খাটাং, কাৰণ তাই লগৰজনীৰ আগত কৈছে বোলে নিজে কৰিব নিজে খাব, কাৰো বুজা হৈ নাথাকে। তাই চহৰৰ বাহিৰে ক'তো যাব নোৱাৰে, চহৰতে বিচাৰিব লাগিব। এতিয়া নালাগে দে, কাইলৈ ৰাতিপুৱা বিচাৰিবি। ঠিক আছে হ'ব মা।